এখন ব্যতিক্ৰমী বিবাহ কুমৰগুৰিত একেলগে বহিল 151 যোৰা দৰা কইনা। আয়তীৰ উৰুলি পুৰোহিতৰ মন্ত্ৰধ্বনিৰে মুখৰিত হ'ল ৰভাতলি। হাৰনগৰী নামৰূপত পালন কৰা হ'ল সমূহীয়া বিবাহ সংস্কাৰ। যিসকল যুৱক যুৱতী বিবাহৰ বাবে উপযুক্ত হোৱাৰ পিছতো আৰ্থিক অনাটন বা অন্যান্য কাৰণত বিবাহ পাশত আবদ্ধ হ'ব পৰা নাই, সেইসকল যুৱক যুৱতী আৰু পুৰুষ মহিলাৰ বিবাহৰ বাবে বিশেষভাৱে দায়িত্ব ল'লে ডিব্ৰুগড় জিলা ধৰ্মজাগৰণ সমন্বয় সমিতিয়ে। উত্তৰ পূৰ্বাঞ্চল লোককল্যাণ সমিতি আৰু জনকল্যাণ সংস্থা জয়পুৰৰ সহযোগত আয়োজন কৰা এই বিবাহ সংস্কাৰ অনুষ্ঠানত সংস্থাটোৰ পুৰোহিতসকল উপস্থিত হৈ মাংগলিক নীতি নিয়ম আৰম্ভ কৰাৰ পিছতেই পুৰোহিতৰ মন্ত্ৰধ্বনিৰ মাজতেই হোমৰ গুৰিত বহিল 151 গৰাকী দৰা কইনা। আচলতে এওঁলোক বহুত আৰ্থিক দুৰ্বলতা, মা দেউতাই ল'ৰা ছোৱালীক দিয়ে কিন্তু সংস্কাৰ নহয়। আমাৰ ইয়াত প্ৰধান 3টা সংস্কাৰ মনা যায়, এটা জন্মত থাকে আৰু এটা বিবাহ আৰু এটা মৃত্যু। সেইকাৰণে এওঁলোক সংস্কাৰৰ পৰা বঞ্চিত হৈ থাকে। তো এনেকুৱা বঞ্চিত যেতিয়া হয় তেতিয়া সমাজে এওঁলোকক স্বীকাৰ নকৰে, নামঘৰত যাব নোৱাৰে, পূজা কৰিব নোৱাৰে। তো এওঁলোক আকৌ কি হয়, বেলেগ ধৰ্মলৈও মানে গুচি যায়। সেইকাৰণে আমি সামাজিক হিচাপে আজি কেইবাবছৰৰ পৰা এনেকুৱা এওঁলোকক মাতি আনি আমি সামূহিক বিয়া পাতি দি আছোঁ। ইয়াত আছে 151 যোৰা। এওঁলোক আমাৰ ইয়াৰে ডিব্ৰুগড় জিলাৰ ভিতৰত সিদিনাখন তিনিচুকীয়াত হৈ গ'ল। তিনিচুকীয়াত 251 যোৰা আছিলে। পৰহিলৈ বিষ্ণু চাৰিআলিত হ'ব, তাৰপিছত সোণাৰীত হ'ব, চাংলাঙত হ'ব। এনেকুৱা আমি এইবাৰ 3000 যোৰা বিয়া পাতি দিয়াৰ কাৰণে আমি আগ্ৰহী হৈছোঁ। আমাৰ এই বিয়াত বহুত বাহিৰৰ মানুহে সহায় কৰে। মই আজি চিনাকি কৰাই দিলোঁ দম্পতীহাল, তেওঁলোকে কাপোৰ কানি দিছে, কোনোবাই অলংকাৰ দিছে, কোনোবাই চেণ্ডেল দিছে। তো এনেকুৱা অসমৰ পৰা বাহিৰৰো মানুহ যে এই বিয়াত তেওঁলোকে মানে আমাক সহায় কৰে, চাবলৈ আহে। গতিকে আজি নামৰূপত ভাল লাগিছে, বতৰো ভাল হৈছেহি আৰু আপোনালোকেও যিমানখিনি পাৰে এইটো আপোনালোকে প্ৰচাৰ কৰি দিয়ক, এইটো আকৌ। ইফালে বিভিন্ন কাৰণত দীৰ্ঘদিন ধৰি ধৰ্মীয় নীতি নিয়মৰ যোগেদি বিবাহ পাশত আবদ্ধ নোহোৱা ধৰ্মীয় অনুষ্ঠানসমূহত আগভাগ ল'ব পৰা নাছিল এইসকল দম্পতীয়ে। সংস্থাটোৱে আয়োজন কৰা সামূহিক বিবাহত উপস্থিত হৈ নিজকে শুদ্ধিকৰণ কৰি বিবাহ কৰিবলৈ পাই আনন্দিত দম্পতীসকল। ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনাৰ সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ বিয়াখিনি ইমান দিনে আমি পাতিব নোৱাৰিলোঁ, এতিয়া হৈছে। আমাৰ বহুত ভাল লাগিছে, সকলোকে ধন্যবাদ দিছোঁ যে এনেকৈ সকলোতে হৈ থাকক, এইখিনিকে কামনা কৰিছোঁ। আগতে আমাৰ এনেই চাবলৈ গ'ল, তাৰপিছত আৰু তেওঁলোকে এনেই খুৱাই বুৱাই লৈ আহিলে, তেনেকুৱাই হ'ল আৰু। কেইজনমান মানুহ গৈছিলে, আজি এনেকৈ হেৰি কৰি ভাল লাগিছে। মই ঘৰতো কৈছিলে বিয়াখন পাতিবলৈ, পাতিমকৈ থাকোঁতে ইমান দিন হ'লগৈ, ল'ৰা ছোৱালী ডাঙৰ হ'লগৈ। এতিয়া ল'ৰা ছোৱালী 2টা। আজি এনেকৈ পাই বহুত ভাল লাগিছে, কাৰণ আজি 14 বছৰ হ'ল বিয়া হোৱা। এনেকৈ সামাজিকভাৱে বিয়া পাতিবলৈ পাই আজি বহুত নিজকে সুখী যেন অনুভৱ হৈছে। ভাল লাগিছে। মই সৰ্বপ্ৰথমে এই অনুষ্ঠানটো আয়োজন কৰা আয়োজক সমিতিক প্ৰথমে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমি আজি বিয়া হোৱা আজি 14 বছৰ হ'ল, আমি মানে পলুৱাই অনা। এনেকৈ সামাজিকভাৱে আমাৰ বিয়া হ'বলৈ মানে আমাৰ সামৰ্থ্য অকণমান কম আছিলে, কিন্তু এই অনুষ্ঠানটোৰ যোগেদি আমি আজি সামাজিকভাৱে মানে পতি পত্নী হিচাপে আমি সমাজত দেখাব পাৰিছোঁ। সেইকাৰণে মই বহুত ভাল লাগিছে, বহুত সুখী হৈছোঁ আজি এই অনুষ্ঠানটোৰ কাৰণে। আয়োজক সমিতিক বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো আমি এই অনুষ্ঠানটোৰ যোগেদি আপোনালোককো ধন্যবাদ জনাইছোঁ। আপোনালোকে আহি আমাক এই অনুষ্ঠানটোক ধুনীয়াকৈ মানুহক মাজত দেখাব পাৰিছে, তাৰ বাবে আপোনালোকলৈও আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৰা কইনাসকলক যুগ্ম জীৱনৰ শুভেচ্ছা প্ৰদান কৰিবলৈ বিবাহস্থলীত উপস্থিত হ'ল ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী। জনপ্ৰতিনিধিগৰাকীয়ে বিবাহস্থলীত উপস্থিত হৈ সংস্কাৰ পদক্ষেপক শলাগ লোৱাৰ লগতে নৱদম্পতীসকলক যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰে। উত্তৰ পূৰ্বাঞ্চলৰ RSSৰ এখন কমিটি আছে, উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি।
আৰু এই কমিটিৰ যোগেদি সামূহিক বিবাহ সংস্কাৰ আজি নামৰূপত আয়োজন কৰা হৈছে আৰু 151 যোৰা বিবাহ ইয়াত কৰা হ'ব কাৰণ এই যিসকলৰ ইয়াত বিবাহ সংস্কাৰ কৰা হৈছে তেওঁলোক বিভিন্ন কাৰণত তেওঁলোক বিয়া পাতিব নোৱাৰিলে হয়তো আৰ্থিকভাৱে হওক বা বিভিন্ন কাৰণত তেওঁলোক বিয়া পাতিব নোৱাৰিলে আৰু তেওঁলোকক আজি ইয়াত বিবাহ সম্পন্ন কৰা হৈছে পুৰোহিতৰ যোগেদি আৰু RSSৰ এটা সংগঠন আছে উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ কমিটি এই কমিটিৰ যোগেদি এই বিবাহ সম্পন্ন কৰা হৈছে আৰু তেওঁলোকৰ উদ্দেশ্য আছে যে এই বছৰ তেওঁলোকে 1080 যোৰা তেওঁলোক বিবাহ সম্পন্ন কৰিব আৰু আজি দুদিনমান আগতে তিনিচুকীয়াত হৈছিল আৰু আজি নামৰূপত হৈছে আৰু কেইদিনমান পিছতে বিশ্বনাথ চাৰিআলিত হ'ব এনেকৈ 1080 যোৰাক বিবাহ সম্পন্ন কৰা হ'ব আৰু মই ধন্যবাদ জনাইছোঁ বিশেষকৈ RSSক ৰাষ্ট্ৰীয় সেৱক সংঘক এনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে কাৰণ বহুত এনেকুৱা ব্যক্তি আছে বিয়া পাতিছে কিন্তু তেওঁলোকে বিবাহ পাতিব নোৱাৰে তেওঁলোক পুৰোহিত আদি লৈ তেওঁলোক বিয়া পাতিব নোৱাৰে আৰু সেইসকলক আজি তেওঁলোক তেনেধৰণৰ বিবাহ পাতিবৰ কাৰণে ব্যৱস্থা কৰি দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ একেদৰে শিৱসাগৰ শিৱদৌলৰ পুৰোহিতসকলৰ লগতে স্থানীয় বয়োজ্যেষ্ঠ লোকসকল উপস্থিত হৈ নৱ দম্পতীসকলক আশীষ প্ৰদান কৰি যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰে। ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24।